Hi everyone, welcome to my channel Career Point Assam. আজি মই আলোচনা কৰিম নিটৰ কাউন্সেলিংৰ বিষয়ে MBBS আৰু BDSৰ ফাৰ্ষ্ট ইয়াৰ কোৰ্সৰ যেটো এডমিশনৰ কাউন্সেলিং হ'ব হেইটো এটা সার্কুলার দিছে হেই সার্কুলার মতে কেতিয়াৰ পৰা আমাক ৰেজিস্টার্ট কৰিব লাগিব কাউন্সেলিংৰ কাৰণে কেনেকৈ কাউন্সেলিং হ'ব আৰু কেনেকৈ আমি এডমিশন পাম সকলো মই ডিটেইলছ আলোচনা কৰিম যদি ভিডিওটো ভাল লাগে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেন্ডছ বিলাকৰ লগত শেয়াৰ কৰিব এয়া এডমিশন নোটিছটো দিছে অফিস অফ দা ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশন আসাম 6 মাইল খানাপাৰা ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং ফৰ এডমিশন ইনটু ফাৰ্ষ্ট ইয়াৰ MBBS BDS কোৰ্স ইন দা মেডিকেল এণ্ড ডেন্টেল কলেজেছ অফ আসাম সেশন 2020 ফাৰ্ষ্ট ইয়াৰ MBBS আৰু BDS কোৰ্সৰ কাৰণে এডমিশন নোটিছ দিছে আৰু ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিংৰ কাৰণে নোটিছটো হয় This is for general information of all eligible candidates who have qualified in the National Eligibility Cum Entrance Test Undergraduate 2020 NEET UG 2020 conducted by National Testing Agency NTA for admission into first year MBBS BDS courses in the medical and dental colleges of Assam for the session 2020 under the state quota seats that the first round counseling for selection of eligible candidates for admission into first year MBBS BDS courses under the state quota seats will be conducted online by this directorate. Director of Medical Education online counseling or ব্যবস্থা কৰিছে first round counseling or কাৰণে online ব্যবস্থা কৰিছে for the admission into first year MBBS and BDS course. এই online counseling to কেনেকৈ হ'ব Online registration for the counseling will commence from 05/11/2020 to 10/11/2020 যেটো অনলাইন ৰেজিষ্ট্ৰেচন হ'ব হেতু স্টাৰ্ট হ'ব 5 নৱেম্বৰৰ পৰা আৰু এইটো 10 নৱেম্বৰ লৈকে চলিব 3 PM which will be available at the official website যেটো Directorate of Medical Educationৰ website আছে dme.assam.gov.in এই ওয়েবসাইটটোত আমি ৰেজিষ্টাৰ্ট কৰিব লাগিব 5 তাৰিখৰ পৰা ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব আৰু 10 তাৰিখলৈকে চলিব অনলাইন ফিলিং অফ চয়েসেস এণ্ড লকিং অফ চয়েসেস উইল বি এভেইলেবল ফ্ৰম 7/11/2020 to 10/11/2020 মিডনাইট যেটো অনলাইন ফিলিং অফ চয়েস আমাৰ চয়েস মতে কোনটো কলেজত এডমিশন লম ক'ত কি চয়েস কৰিম হেইটো স্টাৰ্ট হ'ব 7 নৱেম্বৰৰ পৰা আৰু 10 নৱেম্বৰলৈকে চলিব 10 নৱেম্বৰৰ মিডনাইট লৈকে after which the choices will be locked automatically if not locked earlier by the candidate যদি হেই চয়েসটো কৰি ক্যান্ডিডেট জনে লক কৰি দিয়ে তেনেহলে হৈ গল তাৰ সিলেকশনটো হেই হিচাপে হ'ব আৰু যদি লক নকৰে তেনেহলে 10/11/2020 মিডনাইটৰ পিছত অটোমেটিক্যালি লক হৈ যাব after processing the data a college wise and course wise list of selected candidates will be prepared এই ডাটাখিনি প্ৰসেস কৰাৰ পিছত কলেজ ওয়াইজ আৰু কোর্স ওয়াইজ এটা সিলেকশন লিষ্ট বনাব আৰু হেই হিচাপে এডমিশন দিয়া হ'ব Counseling for seats reserved for freedom fighter, martyr of Assam movement, extremist violence, ex-servicemen and serving defense personnel, sports rank holder, first and second of ASEC, Assam Higher Secondary Education Council, Assam 2020, will be held offline, for which eligible candidates are directed to go through the notice published through newspaper and the official website of this directorate. যিবিলাক স্পেশাল কোৱাটাত এডমিশন ল'ব বিচাৰিব ফ্ৰীডম ফাইটাৰৰ ৰিলেটিভ বিলাক ফ্যামিলি ৰিলেটিভ বিলাক মাৰ্টিয়াৰ অফ আসাম মুভমেন্টৰ ৰিলেটিভ বিলাক এক্সট্ৰিমিষ্ট ভায়োলেন্সত যিবিলাক ডেথ হৈছে হিহঁতৰ ৰিলেটিভ বিলাক এক্স সাৰ্ভিসমেন বা সাৰ্ভিং ডিফেন্স পাৰ্সনেল বা স্পৰ্টস কোৱাৰ্টাৰ বা ৰেংক হোল্ডাৰ হায়াৰ সেকেন্ডাৰী যিবিলাক ৰেংক পাইছে ফাৰ্ষ্ট আৰু সেকেন্ড ৰেংক সেইবিলাকে অফলাইন এটো এপ্লাই কৰিব পাৰিব অফলাইন এটা ফৰ্ম আছে সেই ফৰ্ম মতে হিহঁতে সাবমিট কৰিব লাগিব সাবমিট কৰি হিহঁতে এডমিশন ল'ব পাৰিব A list of selection candidates along with modalities of admission will be displayed in the website of this directorate 14/11/2020 আৰু 14 নৱেম্বৰত selection list to website ত publish কৰিব The selected candidates will have to get admitted in the respective institution as directed and pay the requisite fees along with counseling fees at the time of admission admissionৰ সময়ত counseling fee আৰু admission fee to payment কৰিব লাগিব Eligibility for registration for the online counseling will be as per the medical colleges and dental colleges of Assam regulation admission into first year MBBS BDS courses rules 2017 with subsequent amendments up to 2019 and government of Assam notification issued in this regard. Candidates are directed to regularly visit the official website of this directorate www.dme.assam.gov.in for any update. এইটো আমাৰ নোটিছটো দিছে এতিয়া মই ক'ব বিচাৰিছো স্পেশাল কোৱাটা যিবিলাক আছে ফ্ৰীডম ফাইটাৰৰ ৰিলেটিভ মাৰ্টিয়াৰ অফ আসাম মুভমেন্ট নাইবা এক্সট্ৰিমিষ্ট ভায়োলেন্সৰ ৰিলেটিভ বিলাকে
কোনটো ফৰ্ম ফিল আপ কৰিব লাগিব, যিটো ফৰ্ম মই দেখুৱাম সেই ফৰ্মটো টাইপ কৰি লৈ সেইটো সাবমিট কৰিব লাগিব। এইটো হল স্পেশাল কোৱাৰ্টাৰ ক্লেমৰ নোটিছটো। এপ্লিকেশনস are invited from candidates seeking admission into first year MBBS BDS courses in the medical and dental colleges of Assam session 2020 under special quota freedom fighters, martyrs of Assam movement, extremist violence এইবিলাকৰ যিটো কোৱাটা আছে। The application form of the above mentioned special quota will be available in this official website www.dme.assam.gov.in from 31st October and the filled up form along with all relevant documents as per the provision of the MBBS BDS admission rule 2017 must be submitted to the office of the undersigned, second floor, room number 5 on or before 5th November 2020 5 PM এই ফর্মটো প্রিন্ট কৰি লৈ বা ডাউনলোড কৰি লৈ ফর্মটো টাইপ কৰক, ডাউনলোড কৰক, প্রিন্ট কৰক, কৰি ফিল আপ কৰি লগতে যিকেইটা ৰিলেভেন্ট ডকুমেন্ট দিব লাগিব, যে এইকেইটা ডকুমেন্ট দিলে আমাৰ একসেপ্ট হ'ব, সেই ডকুমেন্ট কেইটা দি আমাৰ ডিএমই ডিৰেক্টৰ অফ মেডিকেল এডুকেশ্যনৰ সেকেন্ড ফ্লোৰৰ ৰুম নম্বৰ 5ত আমাক 5 নৱেম্বৰৰ আগতে বা 5 নৱেম্বৰৰ দিনা 5টা বজালৈকে আমি সাবমিট কৰিব পাৰিম। নো ফাৰ্দাৰ এপ্লিকেশন উইল বি কনসিডাৰ্ড বাই দিস অফিস after the last date of submission, that means 5th November. Candidates are also requested to collect their receipt of acknowledgement at the time of submission of their forms. Acknowledgement to loi lobo, এইটো ফৰ্মটো হয়, ফৰ্মটো যদি ডাউনলোড কৰিব নোৱাৰে ইয়াৰ পৰা চাই দিব পাৰিব, মই লিংকটো দি দিম। Admission into first year MBBS course session 2020 special quota claim form, এইটো এনেকুৱা ফৰ্মটো আছে, প্ৰিন্ট কৰি লৈ সাবমিট কৰিব পাৰে। এয়াই আছিল আমাৰ কাউন্সেলিংৰ নোটিফিকেশনটো। গতিকে 5 তাৰিখৰ পৰা আৰম্ভ হ'ব কাউন্সেলিং ৰেজিষ্ট্ৰেশ্যন। ৰেজিষ্টাৰ্ট কৰি লওক আৰু কাউন্সেলিং কৰক আৰু এডমিশ্যন লওক, আৰু সকলোকে অল দা বেষ্ট থাকিলে এডমিশ্যনৰ কাৰণে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু চেনেলটো যদি এতিয়া সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছবিলাকৰ লগত শ্বেয়াৰ কৰিব। থেংক ইউ।